দিয়া আছে একটা আদিবাসী গামোছারে আমরা ভিতরে প্রবেশ করে অনুরোধ করছি। প্রথমে আমি সত্যি সাংস্কৃতিক সম্পাদক সদৌকম আদিবাসী ছাত্রসংঘ গোলাঘাট জিলা কমিটির সাংস্কৃতিক সম্পাদক তাপি ডাঙরিয়াকে মই অনুরোধ জানাচ্ছি। তাৰপিছত সন্দিকে উপস্থিত আহে আদিবাসী মহিলা সমিতিৰ আন্দোলনের কার্যসূচী লৈছে এইটোৱে আমি পালন কৰি যাম। কাৰণ সদৌকম আদিবাসী ছাত্র আজি জনজাতিকরণ দাবী আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টাকা, লগে লগে আদিবাসীসকলৰ যে আমাৰ কাষ্ট চাৰ্টিফিকেট অসম চৰকাৰে দিম বুলি যে ঘোষণা কৰিছিল আজিলৈকে দিয়া নাই। লগতে আদিবাসীসকলৰ বিভিন্ন সমস্যা আছে। আমি মাটি পাট্টাকে ধৰি চাহ শ্ৰমিকৰ দৈনিক মজুৰি আৰু বাগিচাত ইমান সৰু সৰু যি সমস্যা যে আজি লেবাৰ মিনিষ্টাৰ বা লেবাৰ কমিশনাৰ বা আমাৰ জিলা প্ৰশাসনে কোনোদিন বাগিচা অঞ্চলত ভালকৈ ইহঁতে মানে গুৰুত্ব নিদিয়ে। এইটোৱে আমি অসম চৰকাৰক আহ্বান কৰিম, য'ত অসমৰ বিখ্যাত আমাৰ বিশ্বত আসামটো চাহ নাম আছে, কিন্তু এই চাহ শ্ৰমিক আৰু মা দেউতাসকলে আমাৰ কি অৱস্থাত আছে এইটো আপোনালোকে অলপ চাব লাগে। কাৰণ অসমৰ যি চাহ উৎপাদন গোটেই অসমৰ বিশ্বত এটা আমি নাম জিলিকাইছে বা চবতকৈ ওপৰত থাকে। এই মা দেউতাসকল আজি 250 টাকাত কাম কৰি খাই আছে। আজি ইমান দুখ লগা কথা, এই কেইদিন আগতে আপোনালোকে দেখিছে যে আগত 220 টকা পাইছিল, 220 টকা হাজিৰা পাইছিল। তো আজি আপোনালোকে এই চাহ শ্ৰমিকৰ আমি অসম চৰকাৰৰ যিবিলাক মন্ত্ৰী এম এল এ আছে ইহঁতক আমি ৰাইজে আমাৰ চাহ শ্ৰমিক মা দেউতাসকলে চান্দা কৰি এক মাহৰ দৰমহা দিম। আপোনালোকে চলি দেখাওকচোন কেনেকৈ চলে আপোনালোকৰ ঘৰ পৰিবাৰ। আৰু আমাৰ মা দেউতাসকলে ইমান কষ্ট কৰি আজি মেডিকেল কোনো ফেচিলিটি নাপায়। গিৰিজুতি PF য'ত বহুত মানুহ মৰি গ'ল বাগানত, এতিয়ালৈকে PF পইচা পোৱা নাই, দুখ লগা কথা। তো আজি এনেকুৱা অৱস্থা আমাৰ চাহ বাগিচা অঞ্চলত। আৰু লেবাৰ কমিশনাৰ বা লেবাৰ মিনিষ্টাৰ যিবিলাক আমাৰ মানুহক দায়িত্ব দি দিয়ে কোনো গুৰুত্ব নিদিয়ে আৰু বহুত বাগান বন্ধ হৈ আছে। এইবিলাক আমি তদন্ত কৰি আছোঁ। সদৌকম আদিবাসী ছাত্ৰ সন্থা আমি যিমানখিনি এই ভাৰপ্ৰাপ্ত লোৱাৰ পিছত যি দেখিছোঁ অসমত যেনেকুৱা দুৰৱস্থা, য'ত য'ত আদিবাসী গাঁও বা বাগান পৰে তাতে ৰাস্তা খতম, বিজুলী বাতি খতম নাই। এইবিলাক এইটোৱে শীঘ্ৰ হ'ব লাগে, অন্যথা বিজেপি চৰকাৰ যিয়ে চৰকাৰ নহওক আমি সাজু হৈ আছোঁ ইহঁতে উত্তৰ দিবৰ কাৰণে। যিহেতু 26ৰ নিৰ্বাচন সদৌকম আদিবাসী ছাত্ৰ সন্থা বিজেপি চৰকাৰে আন্দোলনক ভয় নকৰে। কাৰণ আমি এনেকুৱা এটা আন্দোলন কৰিম, আমাৰ আদিবাসী ভোট এক জেগাত জমা কৰিম আৰু এইটোৱে আমি ডাঙৰ আন্দোলন, ভোট দিয়া আন্দোলন।